মিছা কলে কিডাল হ'ব আমি আহোমৰ ভেঙাল নেতা আমাক বুজি নাপালো 6 বাৰৰ সাংসদ 2 বাৰৰ কেন্দ্ৰীয় মন্ত্ৰী 15 বছৰ মুখ্যমন্ত্ৰী কয় যে পুত্ৰ সেনে মই পুত্ৰ সেনেতকৈ হেমন্ত বিশ্ব শৰ্মাক বেছি মৰম কৰিছিল অথচ নাছিল কোনো অহংকাৰ পত্ৰৰ নামত নাছিল চাহ বাগিচা আৰু মাটি জন কৰাৰ ফলত টকা পইচাও কৰিলে কাগজো কৰিলে আৰু তাৰ পিছত পুত্ৰৰ নামত নাছিল কোনো কোম্পানী নাম সাঙুৰ খোৱা নাছিল কোনো কোম্পানীৰে অসমত 3 বাৰকৈ মুখ্যমন্ত্ৰী যাৰ স্বচ্ছতাই অসমবাসীৰ মৰম চেনেহৰ চানিকিৰে নতুন অসম গঢ়াৰ সপোন দেখিছিল সফল ৰাজনীতিবিদ পদ্মভূষণ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ 1936 চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈ আৰু 23 নৱেম্বৰ 2020 চনত 84 বছৰ বয়সত অসমবাসীৰ পৰা চিৰবিদায় লৈছিল তৰুণ গগৈ অসমৰ ৰাজনীতিৰ নিকা চৰিত্ৰৰ এটি সোণালী অধ্যায় 6 বাৰৰ লোকসভাৰ সাংসদ আৰু অসমৰ ইতিহাসৰ সবাতোকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ জুয়ে পুৰা অসম আন্দোলন আৰু তাৰ পিছত আলফা সালফাৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰে জৰ্জৰিত হৈ থকা অসমবাসীক পৰিত্ৰাণ কৰা বৰ্ষীয়াল ৰাজনীতিবিদজনেই হ'ল প্ৰয়াত তৰুণ গগৈ শ্ৰদ্ধেয় গগৈদেৱৰ জন্ম স্বৰ্গীয় ডক্টৰ কমলেশ্বৰ গগৈ আৰু স্বৰ্গীয় উষাদেৱীৰ ঐৰসত ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাৰ ৰঙাচাঁদ চাহ বাগিচাত 1936 চনত এপ্ৰিল মাহত পহিলা দিনটোত হৈছিল গগৈদেৱে শৈশৱৰ শিক্ষা ৰঙাচাঁদ নিম্ন বুনিয়াদী বিদ্যালয় ফুলগুৰি হাইস্কুলৰ পৰা সমাপ্ত কৰে আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰে তাৰ পিছত তেখেতে জগন্নাথ বৰুৱা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আসাম বাৰ কাউন্সিলত অধিবক্তাৰ ৰূপে পুনতে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল তেওঁ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ চেয়াৰমেন পদতো দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল তৰুণ গগৈদেৱে 1972 চনৰ 30 জুলাইত ডলি গগৈৰ লগত বিবাহ পাশত আবদ্ধ হয় তেওঁলোকৰ 2 সন্তানৰ ভিতৰত এজন হ'ল গৌৰৱ গগৈ যি বৰ্তমান লোকসভাৰ সাংসদ আৰু আনগৰাকী হ'ল চন্দিমা গগৈ তৰুণ গগৈ নিজৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি কৰে 1968 চনত যোৰহাট পৌৰ নিগমৰ সদস্য হিচাপে নিৰ্বাচিত হয় তাৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দিয়ে আৰু 1971 চনৰ ৫মটো লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ যোৰহাট সমষ্টিত অৱতীৰ্ণ হয় আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা জীৱনৰ প্ৰথমটো লোকসভা নিৰ্বাচনতে জয়ী হৈ সাংসদ ৰূপে দিল্লীত কাৰ্যনিৰ্বাহ কৰে তেতিয়াৰ পৰা তেওঁ আৰু কেতিয়ালৈ পিছলৈ ঘূৰি চোৱা নাই তাৰ পিছত 1976 লোকসভা নিৰ্বাচনত গগৈদেৱে সাংসদ হিচাপে জয়ী হোৱাৰ উপৰি ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ যৌথ ৰাষ্ট্ৰীয় সম্পাদক ৰূপেও প্ৰথমবাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে নিজৰ কৰ্মদক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে যোৰহাটবাসীয়ে আঁকোৱালি লোৱাৰ ফলস্বৰূপে গগৈদেৱে 1977 আৰু 1983 চনৰো লোকসভালৈ নিৰ্বাচিত হয় গগৈদেৱ ভাৰতৰ 2জন দিগ্গজ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ অতিকে প্ৰিয়পাত্ৰ আছিল নিকা চৰিত্ৰৰ গগৈদেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলৰ মাজত জনপ্ৰিয় হোৱা হেতুকে তেওঁ 1983 চনত পুনৰাই সদৌ ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ যৌথ ৰাষ্ট্ৰীয় সম্পাদক আৰু 1985ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপে পদত অধিষ্ঠিত কৰা হয় তাৰ পিছত নিজৰ কৰ্মদক্ষতাৰ বাবে গগৈদেৱে বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰে ইয়াৰ ভিতৰত 1991 চনৰ পৰা 1993 চনলৈ প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওৰ মন্ত্ৰীসভাত খাদ্য দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী 1993 চনৰ পৰা 1995 চনলৈ খাদ্য সংসাধন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে ইয়াৰ মাজতে তেওঁ 1986 চনৰ পৰা 1990 চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে তৰুণ গগৈদেৱে যদিও নিজৰ জনপ্ৰিয়তাৰ বাবে 1998 আৰু 1999 চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা জয়ী হৈছিল তথাপিও 90 দশকৰ শেষৰ ফালে তেওঁ ৰাজ্যৰ ৰাজনীতিত অধিক মনোনিৱেশ কৰিবলৈ আৰু 2001 চনৰ মে মাহত অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হোৱাত দলে তৰুণ গগৈক মুখ্যমন্ত্ৰী পদ দি চৰকাৰ চম্ভালিবলৈ দিয়ে তেতিয়া গগৈদেৱে লোকসভাৰ সাংসদ পদৰ পৰা ইস্তফা দি অসমৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰে আৰু সেই বছৰৰে অক্টোবৰ মাহত তিতাবৰ সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হয় ইয়াৰ পিছত গগৈদেৱে একেৰাহে 1.5 দশক কাল ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে
সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰে মুখ্যমন্ত্ৰী হৈ থকা কালৰ পৰা আমিত্ৰু বিধায়ক হৈ থকা তৰুণ গগৈদেৱে নিজৰ গৃহ সমষ্টি তিতাবৰ বিধানসভা সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তাৰোপৰি এই প্ৰবীণ ৰাজনীতিকজনে 1996 চনৰ পৰা 1998 চনলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰাও বিধায়ক ৰূপে অসম বিধানসভাত কাৰ্যনিৰ্বাহ কৰে নিৰ্বাচনী ৰণত কেতিয়াও পৰাজিত নোহোৱা অসমৰ ৰাজনীতিৰ এই মহিলাগৰাকীৰ কৰ্মনিপুণতাক কাগজ কলমেৰে লিপিবদ্ধ কৰা সম্ভৱ নহয় যদিও 2016 চনত কংগ্ৰেছ দলে অসমৰ বিধানসভা নিৰ্বাচনত পৰাজিত হয় তথাপিও তেওঁ মৃত্যু পৰ্যন্ত বিধায়ক হিচাপে ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে মাত পাতি যায় শেষত ৰাজ্যৰ ৰাজনীতিত 84 বছৰীয়া এক বৰ্ণিল অধ্যায় সামৰণি প্ৰবীণ ৰাজনীতিবিদজনে কৰোনাত আক্ৰান্ত হয় 2020 চনৰ 23 নৱেম্বৰৰ সন্ধিয়া 5:34 মৃত্যুবৰণ কৰে আমি আহোমৰ ভেঙাৰ নেতা আমাক বুজি নাপালো কয় যে পুত্ৰ চেনে মই কৈছো পুত্ৰ চেনেহতকৈ হেমন্ত বিশ্ব শৰ্মাক বেছি মৰম কৰিছিল জন কৰাৰ ফলত টকা পইচাও কৰিলে কাগজো কৰিলে আৰু তাৰ পিছত আকৌ মুকেই ডেগাৰ মাৰি দিলে আমাৰ দিনত মোৰে গুণ গাওঁতে ইমান তেল মাৰিলে যে মই পাহৰি গলো তেলেই তেল এতিয়া আকৌ কয় যে নহয় এওঁ সৰ্বকালৰ আটাইতকৈ দক্ষ ভ্ৰষ্টাচাৰ মুখ্য কৈছে ডিব্ৰুগড়ত বোলে কংগ্ৰেছ চোৰ আমি যদি চোৰ আজি বিজেপি হৈছে গবাইত ডকাইত কি ধৰণে নাচিছে বাৰু এইটো বোলে চোলাই উঠালেগে নেকি ধৰিব পৰা নাই এই নাচে ভুল নেযায় হেমন্ত জীৱনেই নাচনি কৰক জীৱনেই নাচ বাগ কৰক আজি সেই নাচ বাগে কামত নাহে আজি তেওঁলোকে কিয় ৰোড শ্ব' কৰিবলগীয়া হৈছে আজি ৰোড শ্ব' কৰি আজি মদ খাই যেনেকৈ ফলক বলক কৰি নাচিছে তেওঁ যদি এই চোলাই খাইছে নেকি তাকো গম পোৱা নাই যি ধৰণে নাচিছে তাৰো এইটো বোলে চোলাই উঠালেগে নেকি ধৰিব পৰা নাই এই নাচে ভুল নাযায় এই নাচে মানুহে হাঁহিছে কাম কৰিব নোৱাৰি এই ধৰণে নাচ বাগে অসমৰ ৰাইজক তোমালে কামোৱা কৰিব নোৱাৰে এই ৰাইজ দুৰ্নীতিত আটাইতকৈ যাৰ গবাই ডকাই এই হেমন্ত বিশ্ব শৰ্মা দেখোন তোমাৰ সম্মানত যোৱাকালি তেওঁ কি কৈছে ডিব্ৰুগড়ত বোলে কংগ্ৰেছ চোৰ আমি যদি চোৰ আজি বিজেপি হৈছে গবাইত ডকাইত তেওঁৱে কৈছে ইয়াত যে কংগ্ৰেছ চোৰ আজি খবৰ কাগজবিলাকত ওলাইছে আটাইতকৈ ডাঙৰ চোৰ গবাইত চোৰ কোন এটা মই গবাইত চোৰ নে হেমন্ত বিশ্ব গবাইত চোৰ ৰাইজ বিচাৰ কৰক ৰাইজ এতিয়া অপপ্ৰচাৰ কৰাত লাগি গৈছে আমি বোলে 60 বছৰ একো কৰা নাই ডিব্ৰুগড়ৰ মেডিকেল কলেজ কোনে কৰিলে আজি গেছ কেকাৰ কোনে কৰিলে বগীবিল কোনে কৰিলে কলা অডিয়া বিল ব্ৰিজ দলং এয়াৰপৰ্টেই হওক ৰেলৱে ষ্টেচনেই হওক ব্ৰডগজেই হওক এই 4 লেন এওঁলোকেতো 4 লেনেই কৰিব পৰা নাই এই ৰাস্তাটো দেখি অপপ্ৰচাৰ এই দল কেৱল ফাঁকিবাজি দল মোদী যেনেকৈ ফাঁকিবাজি আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ একেই ফাঁকিবাজি হেমন্তটো ডবল ফাঁকিবাজি হেমন্তটো আটাইতকৈ ডবল ফাঁকিবাজি মৰা আমাৰ দিনত মোৰে গুণ গাওঁতে ইমান তেল মাৰিলে যে মই পাহৰি গলো তেলেই তেল এতিয়া আকৌ কয় যে নহয় এওঁ সৰ্বকালৰ আটাইতকৈ
ব্যৰ্থ ভ্ৰষ্টাচাৰ মুখ্যমন্ত্ৰী তেতিয়া তেলৰ ওপৰতে তেল এই তিলিৰ একেই গুণ আজি চাওক যিজনে 5 বছৰ আগত হত্যাকাৰী বুলি কৈছিল মোদী ডাঙৰীয়া কোনোবাই চৰিয়াব কেজৰিৱালৰ নিচিনাকৈ সেই একেইজনে এতিয়া কয় তেওঁ বোলে মোদী হৰ হৰ ভগৱান এতিয়া ভগৱান হৈ গ'ল 5 বছৰৰ আগত তেওঁ আছিল হত্যাকাৰী এতিয়া মোদীৰ পাৰিব অমৃত যায় মৌ যায় গাখীৰ যায় এতিয়া ৰাইজ চব এতিয়া কয় যে তেওঁ বীৰ পুৰুষ এতিয়া কাগজত ইয়াত বীৰ পুৰুষ সকলো ধৰণৰ নানান ধৰণৰ আজি ইয়াতে জনমৃত কৰিছে বীৰ পুৰুষ মোদী ডাঙৰীয়া তেতিয়া আছিল হত্যাকাৰী আজি হ'ল বীৰ পুৰুষ এই চব ৰাইজ তাৰপিছত মোৰ বুকুত জাপ মাৰিলে এতিয়া আকৌ কি কয় বিজেপিৰ জাপ মাৰিছে আৰু হয় আমি সহজ সৰজ আহোমৰ ভেঙাল নেতা আমাক বুজি নাপালো কয় যে পুত্ৰ সেনে মই কৈছো পুত্ৰ সেনতকৈ হেমন্ত বিশ্ব শৰ্মাক বেছি মৰম কৰিছিল জন কৰাৰ ফলত টকা পইচাও কৰিলে কাগজো কৰিলে আৰু তাৰ পিছত আকৌ মোকেই জেগাৰ মাৰিলে